কি কোন তুমি মই লক্ষ্মণ লক্ষ্মণ ক'ত যা লক্ষ্মণে মই বনবাসত যাওঁ বনবাসত কিয় যোৱা এনেই যাওঁ এনেই বনবাসত যোৱা ফূৰ্তিতে আৰু কাৰ লগত আহিছা বনবাসত ৰাম আৰু সীতা ৰাম আৰু সীতা ৰাম কি হয় তোমাৰ মোৰ ভাই হয় ভাই হয় ৰাম কি হয় তোমাৰ স্বামী হয় কি হয় স্বামী স্বামী মানে হাজবেণ্ড নমস্কাৰ আমি ক'ত আছোঁ গম পাই নে আজি আমি আছোঁ লক্ষ্মণৰ ঘৰত লক্ষ্মণ কোন জানেনে আমি দেখুৱাম লক্ষ্মণ কোন হয় আচলতে আমি লক্ষ্মণৰ আজি ঘৰত আহিছোঁ আৰু লক্ষ্মণৰ ঘৰত আমি আচলতে প্ৰৱেশ কৰিছোঁ লক্ষ্মণ কোন আচলতে কেনেকৈ থাকে আমি লক্ষ্মণৰ লগত কথা পাতি আপোনালোকক দেখুৱাম চাই থাকক আমাৰ লগত আচলতে লক্ষ্মণ কোন হয় লক্ষ্মণ আচলতে কি বিশেষত্ব তাৰ সবিশেষ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম লক্ষ্মণ কি খবৰ তোমাৰ ভাল ভাল কিমান ভাল বহুত ভাল চিনি পাইছেনে কোন গম পাব আমাক বহিব নকৰা তুমি বহক ঠিক আছে আমি বহিম লক্ষ্মণৰ লগত কথা পাতিম চাই থাকক আমি আজি আছোঁ লক্ষ্মণৰ ঘৰত আৰু লক্ষ্মণ কোন আপোনালোকে নিশ্চয় গম পাইছে আচলতে আমি কেইদিনমান আগতে আমাৰ নিউজ টাইম ফ্ৰীত আমি বঙাইগাঁও জিলাৰ মানিকপুৰৰ যি শংকৰদেৱ কৃষ্ণানন্দ শিশু নিকেতন ইয়াৰ যি ৰূপালী জয়ন্তী পাৰ হৈ গ'ল ইয়াৰ লগত সংগতি ৰাখি তেওঁলোকে আয়োজন কৰিছিলে সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াত আমি কণমানি শিশুৱে যি ৰাম লক্ষ্মণ সীতাৰ অভিনয় কৰিছিলে বা বেশ লৈছিলে আমি লক্ষ্মণ আৰু সীতাৰ বিশেষকৈ লক্ষ্মণৰ কথা কিছুমান আমি ৰেকৰ্ডিং কৰি আমি আপলোড কৰিছিলোঁ আমাৰ চেনেলত আৰু আচলতে লক্ষ্মণ সীতা বিশেষকৈ লক্ষ্মণ ভাইৰেল হৈছিলে আৰু তাৰপিছতে আমাৰ নিউজ টাইম থ্ৰীৰ আমাৰ আচলতে চেনেললৈকে বহুতে ফোন কৰিছিলে বা মেছেজ কৰিছিলে যে তেওঁলোকে আচলতে লক্ষ্মণক চাব বিচাৰে লক্ষ্মণ আচলতে কেনেকুৱাকৈ থাকে আচলতে কোন হয় লক্ষ্মণ গতিকে আমি আহিছোঁ আজি লক্ষ্মণৰ ঘৰলৈ আৰু আমি লক্ষ্মণক আপোনালোক আজি দেখাবলৈ চেষ্টা কৰিম লক্ষ্মণ কি খবৰ তোমাৰ ভাল তুমি কিবা মন মাৰি আছে দুখ হৈছে নেকি লক্ষ্মণৰ আজি সঁচাই কোৱা তুমি ভালকে বহাচোন কিয় লক্ষ্মণ এনেকে বহি আছে তুমি ভালকে বহা চিধা হৈবা দেখিছো লক্ষ্মণৰ দুখ হৈছে নেকি কিবা সীতা ক'ত নিজৰ ঘৰত আছে কি সীতা নিজৰ ঘৰত তুমি দেখো বনবাস গৈছিলা বনবাসৰ পৰা তুমি আহিয়ে পালা নেকি এতিয়া ক'ত বনবাস গৈছিলা তুমি পিকনিক খাবলৈ পিকনিক বনবাস মানে পিকনিক আচলতে লক্ষ্মণে ভাবিছে যে বনবাস মানে পিকনিক তুমি এই বনবাসৰ পৰা ইমান সোনকালে কিদৰে আহি পেলা প্লেইনত আহিছা কিমান দাম লৈছে টিকটৰ কিমান দাম টিকটৰ 20 লাখ দাম লৈছে প্লেইনৰ সঁচাই কোৱা নে মিছা সঁচা এনেই কৈছা তুমি কি 20 লাখ দাম ফাইটাৰ জেট আছিল ফাইটাৰ জেটত আহিছে লক্ষ্মণে ফাইটাৰ জেটত উঠে নেকি বাকী যি নহওক তোমাৰ আচল নামটো কি আমাৰ দৰ্শকসকলক কৈ দিয়া তুমি নমস্কাৰ মোৰ নাম শ্ৰী ইমনজ্যোতি ৰায় আৰু তোমাৰ ক'ত ঘৰ তুমি তোমাৰ বিদ্যালয়খনৰ নাম কি তুমি কোন শ্ৰেণীত পঢ়ি আছা কৈ দিয়া মই শ্ৰেণী পঢ়ো 4th শ্ৰেণী আৰু তোমাৰ বিদ্যালয়খনৰ নাম কি শংকৰদেৱ কৃষ্ণানন্দ শিশু বিদ্যা নিকেতন আৰু তোমাৰ মাৰ নাম কি দেউতাৰ নাম কি ৰিয়েল লাইফত আমাৰ লক্ষ্মণে মোক সুধিছে যে ৰিয়েল লাইফত নে তাৰমানে সি এতিয়াও ৰাম লক্ষ্মণৰ এক্টৰ বুলি ভাবি আছে ৰিয়েল লাইফত কৈ দিয়া মাৰ নাম ৰমি ৰায় দেউতাৰ নাম সতীশ চন্দ্ৰ ৰায় সঁচা কৈছে নে মিছা কৈছে সঁচা আচ্ছা তুমি এটা কথা তুমি তোমাক মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে দুয়োটাই কৰে এনেই কৈছা নেকি মায়ে বেছি মৰম কৰে নেকি অলপ মায়ে অলপ বেছি মৰম কৰে হা যদি দেউতাই তোমাৰ চাই থাকে ভিডিঅ'টো তোমাক বেয়া নাপাব দেউতাইতো বেয়া পাব তোমাক কিয় নাপায় তুমি এইটো কৈছা যে দেউতাই তোমাক কম মৰম কৰে মায়ে বেছি মৰম কৰে মা অকল 100 পাপা অকল 99 আমাৰ লক্ষ্মণ ওৰফে ইমনে দেউতাকক ভাল পায় 99 আৰু মাকক ভাল পায় 100 আচলতে লক্ষ্মণে মাকক বেছি ভাল পায় যি নহওক আৰু বাকী তুমি কি খাই ভাল পোৱা তুমি মই সব খাই ভাল পাওঁ তথাপিও কি বেছি ভাল পিজ্জা লক্ষ্মণে দেখো বনবাসত যোৱা মানে লক্ষ্মণে পিজ্জা ক'ত পাব তুমি কিয় পিজ্জা ভাল পোৱা তুমি খাই ভাল লাগে আৰু বাকী বেলেগ কি খাই ভাল পোৱা তুমি গাখীৰ খোৱা নে নাই গাখীৰ কিমান গাখীৰ খোৱা বহুত
বহুত গাখীৰ খোৱা লক্ষ্মণ আছে যে গাখীৰো খাই ভাল পায় তুমিতো ভাইৰেল হৈছা গম পাইছা নাই তুমি হা কিয় ক'ত কেনেকৈ তুমি গম পালা তুমি ভাইৰেল হোৱা বুলি মোবাইলত দেখিছো মোবাইলত দেখিছা তোমাৰ যিটো লক্ষ্মণৰ ভিডিঅ' আমি দিছিলোঁ সেইটো গোটেই অসম এসেছে মানে লাখ লাখ এতিয়ালৈকে এইটো লাখ নহয় কৰোৰৰ ঘৰত সোমালে আৰু লগতে অসমৰ বাহিৰেও আমাৰ যিবিলাক বেলেগ ৰাজ্যত আমাৰ অসমীয়া মানুহ আছে সকলোৱে চাইছে তোমাৰ ভিডিঅ'টো তুমিতো ভাইৰেল বয় হৈ গ'লা এতিয়া ভাইৰেল বয় কিন্তু তুমি তোমাৰ ভাল লাগিছে নে কেনেকুৱা লাগিছে ভাল লাগিছে তোমাক ভাইৰেল কোনে কৰিলে আপুনি মোক কি ক'বা তুমি মই ভাইৰেল কৰিছোঁ মোক কি ক'বা তুমি খুৰা মোক খুৰা ক'বা তথাপি খুৰাৰ বাহিৰে আৰু কি ক'বা বেলেগ খুৰা আংকুল আংকুল ক'বা আৰু মোক ধন্যবাদ নিদিয়া নেকি তুমি টিম ধন্যবাদ দিয়া আকৌ ধন্যবাদ হয় নেকি আৰু বাকী যি নহওক তুমি ঘৰত কি কি কাম কৰি থাকা তুমি এনে কিতাপ পঢ়া নে নাই কিমান ঘণ্টা কিতাপ পঢ়া তুমি 3 ঘণ্টা 3 ঘণ্টা কিয় বেছি কিয় নপঢ়া বেছি এনে নপঢ়ো এনেই বেছি নপঢ়া আৰু তুমি পঢ়াৰ বাহিৰত তুমি এনে বেলেগ কি কি কাম কৰি ভাল পোৱা খেলা ধূলা কি খেলা তুমি বেডমিণ্টন খেলা আৰু কি খেলা আৰু ক্ৰিকেটো খেলা তোমাৰ ফেভাৰিট ক্ৰিকেটাৰ কোন হয় বিৰাট কোহলি কিয় ভাল লাগে বিৰাট কোহলিক ভাল লাগে তাক এনে ভাল লাগে সঁচাই কৈছে নে এনেই কৈছে তুমি এনেই খেলৰ বাহিৰত তুমি গান গোৱা ছবি অঁকা এইবিলাক কৰা নে নাই কৰো কি কৰা তুমি ছবি অঁকা তুমি সেইদিনা এটা কথা কৈছিলা যে স্বামী সেনেকে সীতাৰ ৰাম কি হয় সীতাৰ স্বামী মানে হাজবেণ্ড মানে কি কোৱাচোন হাজবেণ্ড মানে জানো কি পতি হাজবেণ্ড মানে তাৰমানে লক্ষ্মণে কৈছে স্বামী মানে হাজবেণ্ড মানে পতি মানে কি পতি মানে নাজনো একো নাই আচলতে লক্ষ্মণে ইমান নাজানে সৰু ল'ৰা আমি আচলতে ধেমালিৰ কাৰণে সুধিছোঁ লক্ষ্মণক তুমি এতিয়া ভাইৰেল হৈছা তুমি আমাৰ অসমবাসীক কি ক'বা এতিয়া তোমাৰ ভিডিঅ' বহুতে চাব এতিয়া হয় নে নাই আমাৰ দৰ্শকসকলে চাব গোটেই অসমৰ ৰাইজে তোমাক চাব লক্ষ্মণ আচলতে কেনেকৈ থাকে তুমি কি ক'বা ৰাইজক ধন্যবাদ দিবা আৰু কি ক'বা আৰু একো নকবা পিছত ক'বা আৰু তুমি সেইদিনা মোক কৈছিলা যে তুমি আচলতে মোৰ ব্লগটোৰ নাম সুধিছিলা হয়নে আৰু তুমি কিয় সুধিছিলা ব্লগটোৰ নাম চাবৰ কাৰণে আচ্ছা হেৰি তুমি মোবাইলত কি চোৱা তুমি কাৰ্টুন চাও নিউজ লাইভ চাও আৰু গেম খেলা নে নাই নেখেলো কিয় গেম নেখেলা হেং মাৰে কিয় হেং মাৰে মোবাইল বেয়া হ'ব হয় নেকি আৰু তুমি এনে তোমাৰ ফেভাৰিট চাবজেক্ট কি চাবজেক্ট পঢ়ি ভাল পোৱা মই অসমীয়া আৰু গণিত অসমীয়া আৰু হিন্দী গণিত ভাল নোপোৱা কিয় ভাল নোপোৱা টান লাগে আৰু তুমি ডাঙৰ হলে কি হ'ব ইচ্ছা আছে তোমাৰ মোৰ ডক্টৰ কিয় বেলেগ কিয় নহয় তুমি ডক্টৰে হ'ম কিয় ডক্টৰ হৈ ভাল পোৱা ডক্টৰ ভাল আছে নেকি আমাৰ লগত আছে অলপতে আমাৰ চেনেলৰ যোগেদি ভাইৰেল হোৱা ইমনজ্যোতি ৰায় অৰ্ফে লক্ষ্মণৰ মাতৃ মৰমী ৰায় আপোনাৰ ল'ৰা ইমনক আচলতে এতিয়া অসমবাসীয়ে সকলোৱে চিনি পোৱা হৈছে গতিকে আপোনাৰ এই মুহূৰ্তৰ অনুভৱ কেনেকুৱা মই ভবা নাছিলোঁ যে মোৰ ল'ৰাটো যে ইমান যে অসম ৰাইজে যে চিনি পাব বা ইমান ভাইৰেল হ'ব কিন্তু মোৰ ভাল লাগিছে যাতে অসমবাসীক মই ইয়াৰ পৰাই মই অনুৰোধ কৰিছোঁ যাতে আৰু আগুৱাই যায় আশীৰ্বাদ কৰে মোৰ এইখিনি বহুত আৰু আশীৰ্বাদ যাতে কৰে ল'ৰাটো যাতে একদিনত ডাঙৰ মানুহ হৈ হ'ব পাৰে যি নহওক আপোনালোকে দেখিলে সৰু ল'ৰা লক্ষ্মণ আচলতে ইহঁতৰ মুডবিলাক সকলো মতে চেঞ্জ হৈ থাকে বা পৰিৱৰ্তন হৈ থাকে আমাক আচলতে ৰাইজে দাবী কৰি আছিলে যে লক্ষ্মণ আচলতে দেখাত কেনেকুৱা আচলতে বাস্তৱ কেনেকুৱা লক্ষ্মণক চাব বিচাৰিছিলে ইমন আমাৰ লগত আছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব খুব শান্ত ল'ৰা আচলতে যদিও সৰু ল'ৰা দুষ্টামি কিছুমান থাকে যাতে সি আগবাঢ়ি যাব পাৰে আপোনালোকে আশীৰ্বাদ কৰক গতিকে আমাৰ ফালৰ পৰা আপোনালোকে এই অনুষ্ঠানটো চাই থকাৰ কাৰণে সমূহ অসমবাসীকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ